মৰমৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত মই আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি মোৰ জন্ম পৰিয়ালৰ এখনি শিৱৰ দেৱালয়। দেৱালয়খন শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ কোচগাঁৱত আছে। কোচগাঁৱত মোৰ জন্ম পৰিয়ালটিৰ পুৰণি ভেটিটো আছে আৰু তাতেই এই দেৱালয়খন প্ৰতিষ্ঠিত হৈ আছে। মই অৱশ্যে বহু বছৰৰ পিছতহে এই দেৱালয়খনলৈ আহিছোঁ। এয়া আমি আহি কোচগাঁও পালোহি। আৰু এইখনেই হ'ল আমাৰ শুক্লেশ্বৰ দেৱালয়। ঐতিহাসিক জনশ্ৰুতিৰ মতে দেৱালয়খন আহোম ৰজাৰ দিনতে গুৱাহাটীৰ শুক্লেশ্বৰ দেৱালয়ৰ এক অংশ আনি আহোম ৰজাই ইয়াত প্ৰতিষ্ঠা কৰিছিল আৰু আমাৰ পৰিয়ালৰ আজু ককা বংশানুক্ৰমে ইয়াত দেৱালয়ৰ ঠাকুৰ হিচাপে প্ৰতিষ্ঠিত কৰিছিল। সেই অনুসৰিয়ে মোৰ জন্ম পৰিয়ালটোৰ বৰঠাকুৰ পৰিয়াল হিচাপে পৰিচিত হৈ আহিছে আৰু তেনেদৰে বংশানুক্ৰমিকভাৱে বৰ্তমানলৈকেও আমাৰ পৰিয়ালটিয়ে অৰ্থাৎ বৰঠাকুৰ পৰিয়ালটিয়ে এই দেৱালয়খন পৰিচালনা কৰাৰ পৰা সকলোখিনি কাম কাজ কৰি আহিছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ আমাৰ এই দেৱালয়খন। ইয়াত বাৰ্ষিক অতি উলহ মালহেৰে শিৱৰাত্ৰিও পালন কৰা হয়। দেৱালয়খনৰ দুখন তোৰণ আছে। এতিয়া আমি এই ২ নম্বৰ তোৰণখন পালোহি। লগতে এটি সৰু বাটচৰাও আছে। এয়া আহি আমি দেৱালয়খনৰ মূল গৃহভাগত উপস্থিত হ'বহি। দেৱালয়খনৰ চাৰিওফালে থকা বিভিন্ন স্থানত পৰিয়ালৰ বিভিন্নজনে বিভিন্ন সময়তে এক মূল্যৱান গছ-গছনি ৰুই আজি দেৱালয়খনৰ এই চাৰিওফালে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি থৈছে। এই দেৱালয়খন আচলতে ফেচকুৰীয়া দেৱালয় বুলিহে বিশেষভাৱে জনাজাত। আচলতে প্ৰবাদ অনুসৰি এই নামটো জনসাধাৰণে দিছে। কথাটো এনেধৰণৰ, সেই সময়ৰ পৰা মানুহৰ যেতিয়া চকুৰ অসুখ হয়, চকুৰ অসুখ হ'লে যেতিয়া চকুত ফেচকুৰিয়াই থাকে, চকুৰ অসুখ হয়, বহুত দিন লাগে ভাল নহয়, তেনে এক সমস্যা হ'লে জনতাই আহি ভক্তসকলে আহি এই দেৱালয়ত শৰাই শলিতা উচৰ্গা কৰি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে। তাৰ পিছৰ পৰা চকুৰ অসুখ ভাল হ'বলৈ আৰম্ভ কৰে। এনেধৰণে এক জনবিশ্বাস আছে আৰু সেই জনবিশ্বাস অনুসৰিয়ে এই দেৱালয়খন সেই জনতাসকলে ভক্তসকলৰ নামৰ পৰাই ভক্তসকলৰ পৰাই এই ফেচকুৰীয়া দেৱালয় বুলি আজিলৈকে বিখ্যাত হৈ আছে আৰু আজিলৈকে এই বিশ্বাসটো চলিয়ে আছে। এয়া এক সুন্দৰ জুৰীয়া বেলগছ। মন্দিৰলৈ আহিলে এই বেলজোপাৰ গুৰিত পানী দিয়াটো আমাৰ এক নিয়ম হিচাপে পৰিণত হৈছে। গৰমৰ দিনত ভক্তসকলে আৰামেৰে বহি প্ৰাকৃতিক পৰিৱেশৰ আমেজ ল'বলৈ এইখনেই হৈছে কাকবাঁহৰ চাং।
পৰিয়ালৰ দাদা বৌ সকলোবোৰ আহি পালেহি আৰু আমি পূজাৰ কামলৈ আগবাঢ়িলোঁ। এয়া মোৰ সৰু পেহী। এয়া আমাৰ লিলি বৌয়ে সুন্দৰকৈ পায়সৰ ভোগকণ বনাই দিলে। দেৱালয়ৰ লগতে নতুনকৈ সৰুকৈ বিষ্ণু মন্দিৰ এটিও আমাৰ প্ৰতিষ্ঠা কৰা হৈছে অলপ দিনৰ আগতে। কোচগাঁৱত থকা পৰিয়ালটিৰ মোৰ এই সৰুজন দাদাই বৰ্তমান দেৱালয়খনৰ পূজা পাঠৰ কাম কাজসমূহ কৰি আছে। এয়া মোৰ মাজুজন বৰ্তাৰ ডাঙৰ গৰাকী বোৱাৰী ৰূপা বৌ। দেৱালয়ৰ প্ৰায়খিনি কাম কাজ এই বৌগৰাকীয়ে চম্ভালি আছে। পূজা ভগাৰ পিছত পৰিয়ালৰ সকলোৰে লগত প্ৰসাদ খাই খাই অলপমান কথা বৰ্তা পাতিলোঁ। কেনেকুৱা লাগিলে মই অহাত আজি বাৰু আপুনি সেইটোকে কওকচোন বাৰু। মই এনেকৈ দিয়াৰ কাৰণে কেনেকুৱা লাগিলে আপুনি আপোনাৰ পৰা সাক্ষাৎকাৰ মই চিধাই ক'ম যে মই বেয়া পাইছোঁ। আজি অত বছৰ ক'ত আছিলা? অত বছৰ মই অলপমান মানে সাংসাৰিক জামালাত আছিলোঁ। আমি কিমান সংসাৰ তুলি দিলোঁ গম নাপায়, লোকৰে পৰে নিজৰে। হয়, অত বছৰে এইবোৰ থকা হ'লে বাৰু ভাল মাইনা নোৱাৰিলোঁ আৰু। ক'ব লাগে আচলতে এই ছোৱালীজনী কিয় ক'ব লাগে জানে? এই ছোৱালীজনী এই বস্তুটো আমোদটো আচলতে গুটিটো দেখাই নাই। তাই আমহে খাইছে, কিন্তু বান্দৰ এইটো গুটি সহ ফালে। এই বস্তুটো আচলতে সিহঁতক দেখুৱাব লাগে যে আমাৰ একতাটো ক'ত আছে। ফালি কেনেবাকে যদি পাতখানো ফালি যায় তাকো কাটি পেলাই দিয়ে। কটা পাতখানো প্ৰসাদ নিদিওঁ আমি, সেইটোৱে মনত ৰাখি যাবা। হয়নে? এতিয়া আধা কালত আকৌ জইন লৈছা আৰু ফাটি নাযাবা, কাকো বাৰ লগাই দিছো ইয়াত। ফাটি যোৱা নাই বাৰু, ফাটি কেতিয়াও যোৱা নাই, কেনেকে যাব পাৰিম বাৰু? সেইটো অসম্ভৱ কথা। এতিয়া মানে সুবিধা পাইছো, সময় পাইছো, হয় নাই? ছোৱালী শুনিছা মামী কথা? এইজনী চবতছে ডাঙৰ মামী দেই এখন ঘৰ। পুলিন্দা নাই যে এইখন কাকৰ বাহৰ চাং ন। দিলীপদাৰ ল'ৰাই আঁকিছে দেই। হয় নি? किशोर चंद्रशेखर
সকলোৰে লগত একেলগে প্ৰসাদ ভোগ গ্ৰহণ কৰি মহাদেৱৰ ওচৰত পুনৰ সেৱা জনাই আমি এই পাৰলৈ দেৱালয়ৰ পৰা বিদায় ল'লোঁ। सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनमिव बन्धनान्मिव बन्धनान् क्षीयमामृतात् त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्